আজ বাংলাদেশী নাগরিকক গ্রেপ্তার নিশা সীমান্তরে করেছিল ভারতত প্রবেশ जमालपुर से बांग्लादेश में आया था बांग्लादेश से आया था ट्रेन में नहीं है वो कार पे आया था बाबू अशरफुल आलमीन मामुल मोहम्मद आली रुहुल मुशारफ आसारुल हকক গ্রেপ্তার ভারতত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চলি থকা অভিযানৰ মাজতে নিউ বঙাইগাঁও ৰেল ষ্টেচনৰ পৰা আহিল ডাঙৰ খবৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজৰ পৰা গ্ৰেপ্তাৰ হৈ বাংলাদেশী নাগৰিক কেজন কেনেকৈ ভাৰতত কৰিছিল প্ৰৱেশ শুনক বাংলাদেশী নাগৰিকৰ মুখেৰে বেড়া বৃষ্টির কারণে বেড়া পড়ে গেছে তো বেড়ার উপর দিয়ে এসেছি আমরা না সিকিউরিটি গার্ড ছিল না অবশ্যই আমাদের মতো সাধারণ লোকে নিয়ে এসেছে আমরা 8 জন ছিলাম চেন্নাই কাজ করার জন্য এসেছি আমাদের বাড়ি বাংলাদেশ দিয়ারমাইন চক আচ্ছা আর জামালপুর দিয়ে পার হয়েছিলাম বঙাইগাঁও আৰক্ষী আৰু জিআৰপিৰ অভিযানত গ্ৰেপ্তাৰ হৈ আটাইকেইজন বাংলাদেশী তাৰ কাটাৰ তলেৰে ভাৰতত প্ৰৱেশ কৰাৰ কথা স্বীকাৰ কৰে বাংলাদেশৰ সীমা অতিক্ৰম কৰি মেঘালয় হৈ অসমত সোমাইছিল এই বাংলাদেশী কেইজন जमालपुर से बांग्लादेश में आया था बांग्लादेश से आया था ट्रेन में नहीं है वो कार पे आया था যোৱাকালি ভিডিঅ'টোৰ পিছত ভালকৈ গোটেইখিনি গ্ৰুপ হিচাপে ছাৰে এছ পি ছাৰে ডিটেইল কৰি দিছে ময়ো আছোঁ ইয়াতে চিভিল এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা আৰু আধাৰ কাৰ্ড পেন কাৰ্ড তেনেকৈ চাইছে যদিও আমি বেছিকৈ ভোটাৰ আই ডিটো চোৱা হৈছে মানে ভোটাৰ আই ডিখনত আপোনাৰ যিটো ভোটাৰ ইলেক্টৰেল নাম্বাৰ সেইটো আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ যিটো পৰ্টেল তাতে এণ্ট্ৰি কৰি চেক কৰা হৈছে অথেণ্টিচিটিটো এতিয়ালৈকে যিমানখিনি চাই আছোঁ আমি আটাইখিনিৰে পাই আছোঁ মানে এনৰলমেণ্ট হৈছে যদি কিবা কাৰণত কাৰোবাৰ ডকুমেণ্ট নাথাকে বা জেনুইন নহয় আমি জনাই দিম আপোনালোকক এতিয়ালৈকে ঠিকে আছে আৰু মানুহ আহিছে ভালেখিনি এতিয়াতো দেখাত আমি কাউণ্ট কৰা নাই 100-150ৰ বেছি হ'ব চাগে হয় বাহিৰৰ মানুহ নহয় এইবোৰ ইয়াৰে মানুহ আমাৰ ধৰক বিজনীৰ এইটো চিডল চটিৰ পালোঁ আমি কিছুমান আমি অভয়পুৰী সাইডৰ পালোঁ তেওঁলোক ক'ৰবাত হোটেলত কাম কৰে কিছুমান লেবাৰ কৰে তেনেকুৱা আৰু বেড়া বৃষ্টির কারণে বেড়া পড়ে গেছে তো বেড়ার উপর দিয়ে এসেছি আমরা না সিকিউরিটি গার্ড ছিল না অবশ্যই আমাদের মতো সাধারণ লোকে নিয়ে এসেছে আমরা 8 জন ছিলাম চেন্নাই কাজ করার জন্য এসেছি আমাদের বাড়ি বাংলাদেশ দিয়ারমাইন চক আচ্ছা আর জামালপুর দিয়ে পার হয়েছিলাম বঙাইগাঁৱৰ পৰা উত্তম বৰ্মনৰ ৰিপৰ্ট টাইম 8 যোৱাকালি ভিডিঅ'টোৰ পিছত ভালকৈ গোটেইখিনি গ্ৰুপ হিচাপে ছাৰে এছ পি ছাৰে ডিটেইল কৰি দিছে ময়ো আছোঁ ইয়াতে চিভিল এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা আৰু আধাৰ কাৰ্ড পেন কাৰ্ড তেনেকৈ চাইছে যদিও আমি বেছিকৈ ভোটাৰ আই ডিটো চোৱা হৈছে মানে ভোটাৰ আই ডিখনত আপোনাৰ যিটো ভোটাৰ ইলেক্টৰেল নাম্বাৰ সেইটো আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ যিটো পৰ্টেল তাতে এণ্ট্ৰি কৰি চেক কৰা হৈছে অথেণ্টিচিটিটো এতিয়ালৈকে যিমানখিনি চাই আছোঁ আমি আটাইখিনিৰে পাই আছোঁ মানে এনৰলমেণ্ট হৈছে যদি কিবা কাৰণত কাৰোবাৰ ডকুমেণ্ট নাথাকে বা জেনুইন নহয় আমি জনাই দিম আপোনালোকক এতিয়ালৈকে ঠিকে আছে আৰু মানুহ আহিছে ভালেখিনি এতিয়াতো দেখাত আমি কাউণ্ট কৰা নাই 100-150ৰ বেছি হ'ব চাগে হয় বাহিৰৰ মানুহ নহয় এইবোৰ ইয়াৰে মানুহ আমাৰ ধৰক বিজনীৰ এইটো চিডল চটিৰ পালোঁ আমি কিছুমান আমি অভয়পুৰী সাইডৰ পালোঁ তেওঁলোক ক'ৰবাত হোটেলত কাম কৰে কিছুমান লেবাৰ কৰে তেনেকুৱা আৰু